উজনি অসমৰ উৰিয়াম ঘাটৰ পৰাই এজন মিয়াক দেখা গ'ল। তেওঁ মিয়ালেণ্ড দাবী কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে আন্দোলন ঘোষণা কৰিব। তেওঁ প্ৰথম এই মিয়ালেণ্ড তেওঁক বাংলাদেশত দাবী কৰিবলৈ আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমি তেওঁক আহ্বান জনাইছোঁ। এইটো মিয়ালেণ্ড অসমত নহ'ব, এইটো বাংলাদেশত হ'ব। আৰু এনেকুৱা অযুক্তিকৰ যি বাক্য কৰি তেওঁ কি বুজাব বিচাৰিছে, এটা সাতামপক্ষীয় ঐক্য শান্তিতে বিনষ্ট কৰিব বিচাৰিছে। সেইকাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী তুলিছোঁ। এনেকুৱা ব্যক্তিৰ পৰা আমাৰ সমাজখন বেয়া হয়। আৰু বিশেষকৈ তেওঁ মিয়ালেণ্ড দাবী যি অদ্ভুত দাবী কৰিলে, এইটো এটা তেওঁলোকৰ মোৰ সন্দেহ হৈছে বহুত দিনৰ এটা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ শিপাই তেওঁলোকে এনেকৈ শিপাই এনেকুৱা বস্তুবিলাক তেওঁলোকৰ বিগ বাছ মনত সোমাই আছিলে, এই মনোভাৱৰ তেওঁ প্ৰকাশ কৰিব বিচাৰিছে। সেইকাৰণে তেওঁলোক উজনি অসমৰ উৰিয়াম ঘাটৰ পৰাই এজন মিয়াক দেখা গ'ল। তেওঁ মিয়ালেণ্ড দাবী কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে আন্দোলন ঘোষণা কৰিব। তেওঁ প্ৰথম এই মিয়ালেণ্ড তেওঁক বাংলাদেশত দাবী কৰিবলৈ আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমি তেওঁক আহ্বান জনাইছোঁ। এইটো মিয়ালেণ্ড অসমত নহ'ব, এইটো বাংলাদেশত হ'ব। আৰু এনেকুৱা অযুক্তিকৰ যি বাক্য কৰি তেওঁ কি বুজাব বিচাৰিছে, এটা সাতামপক্ষীয় ঐক্য শান্তিতে বিনষ্ট কৰিব বিচাৰিছে। সেইকাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী তুলিছোঁ। এনেকুৱা ব্যক্তিৰ পৰা আমাৰ সমাজখন বেয়া হয়। আৰু বিশেষকৈ তেওঁ মিয়ালেণ্ড দাবী যি অদ্ভুত দাবী কৰিলে, এইটো এটা তেওঁলোকৰ মোৰ সন্দেহ হৈছে বহুত দিনৰ এটা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ শিপাই তেওঁলোকে এনেকৈ শিপাই এনেকুৱা বস্তুবিলাক তেওঁলোকৰ বিগ বাছ মনত সোমাই আছিলে, এই মনোভাৱৰ তেওঁ প্ৰকাশ কৰিব বিচাৰিছে। সেইকাৰণে তেওঁলোক উজনি অসমৰ উৰিয়াম ঘাটৰ পৰাই এজন মিয়াক দেখা গ'ল। তেওঁ মিয়ালেণ্ড দাবী কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে আন্দোলন ঘোষণা কৰিব। তেওঁ প্ৰথম এই মিয়ালেণ্ড তেওঁক বাংলাদেশত দাবী কৰিবলৈ আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমি তেওঁক আহ্বান জনাইছোঁ। এইটো মিয়ালেণ্ড অসমত নহ'ব, এইটো বাংলাদেশত হ'ব। আৰু এনেকুৱা অযুক্তিকৰ যি বাক্য কৰি তেওঁ কি বুজাব বিচাৰিছে, এটা সাতামপক্ষীয় ঐক্য শান্তিতে বিনষ্ট কৰিব বিচাৰিছে। সেইকাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী তুলিছোঁ। এনেকুৱা ব্যক্তিৰ পৰা আমাৰ সমাজখন বেয়া হয়। আৰু বিশেষকৈ তেওঁ মিয়ালেণ্ড দাবী যি অদ্ভুত দাবী কৰিলে, এইটো এটা তেওঁলোকৰ মোৰ সন্দেহ হৈছে বহুত দিনৰ এটা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ শিপাই তেওঁলোকে এনেকৈ শিপাই এনেকুৱা বস্তুবিলাক তেওঁলোকৰ বিগ বাছ মনত সোমাই আছিলে, এই মনোভাৱৰ তেওঁ প্ৰকাশ কৰিব বিচাৰিছে। সেইকাৰণে তেওঁলোক উজনি অসমৰ উৰিয়াম ঘাটৰ পৰাই এজন মিয়াক দেখা গ'ল। তেওঁ মিয়ালেণ্ড দাবী কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে আন্দোলন ঘোষণা কৰিব। তেওঁ প্ৰথম এই মিয়ালেণ্ড তেওঁক বাংলাদেশত দাবী কৰিবলৈ আমি উজনি অসম থলুৱা মুছলিম পৰিষদৰ পৰা আমি তেওঁক আহ্বান জনাইছোঁ। এইটো মিয়ালেণ্ড অসমত নহ'ব, এইটো বাংলাদেশত হ'ব। আৰু এনেকুৱা অযুক্তিকৰ যি বাক্য কৰি তেওঁ কি বুজাব বিচাৰিছে, এটা সাতামপক্ষীয় ঐক্য শান্তিতে বিনষ্ট কৰিব বিচাৰিছে। সেইকাৰণে তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ আমি দাবী তুলিছোঁ। এনেকুৱা ব্যক্তিৰ পৰা আমাৰ সমাজখন বেয়া হয়। আৰু বিশেষকৈ তেওঁ মিয়ালেণ্ড দাবী যি অদ্ভুত দাবী কৰিলে, এইটো এটা তেওঁলোকৰ মোৰ সন্দেহ হৈছে বহুত দিনৰ এটা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ শিপাই তেওঁলোকে এনেকৈ শিপাই এনেকুৱা বস্তুবিলাক তেওঁলোকৰ বিগ বাছ মনত সোমাই আছিলে, এই মনোভাৱৰ তেওঁ প্ৰকাশ কৰিব বিচাৰিছে। সেইকাৰণে তেওঁলোক